কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক ঋণাহিকে পাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰিক কৰো প্ৰণাম। আজি আমাৰ বানমুখ চুতীয়া গাঁৱৰ বৰনামঘৰৰ লগত জড়িত সমস্ত গাঁওবাসীয়ে একত্ৰিত হৈ আগৰ বছৰৰ দৰেই এইবাৰো আমি ভাগৱত পাঠ আয়োজন কৰিছোঁ আৰু এই ভাগৱতৰ লগত সংগতি ৰাখি আমি এখনি ভাওনাও ইয়াত মঞ্চস্থ কৰাবলৈ মানস কৰিছোঁ। এই ভাগৱত অনুষ্ঠানেই আমাৰ অঞ্চলৰ সমূহ গাঁওবাসী একত্ৰিত হৈ আমি যি অনুষ্ঠানবাসী কৰিছোঁ এই অনুষ্ঠানত আমি আচল লক্ষ্য উদ্দেশ্য হৈছে আমি ভকত সেৱা কৰা। ভকতৰ আমি শুশ্ৰূষা কৰিব কেনেধৰণে পাৰোঁ আমি নাজানো, তেও আমি আজি উদযাপন সমিতি হৈ আপোনালোকৰ মাধ্যমে সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত এই অনুষ্ঠানত আমাৰ আউনীতি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু লগতে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আহি তেওঁলোকে ইয়াত আগমন হৈছে। গতিকেলৈ তেওঁলোকৰ দুআষাৰ অমৃতময় বাণীৰে আমাৰ সমস্ত অঞ্চলবাসীক হৃদয় জয় কৰিব বুলি আমি অনুৰোধ কৰিছোঁ। আৰু তেওঁলোকৰ যি মুখৰ বাক্যবনীৰে আমাৰ সকলোৱে গৃহে গৃহে সুমংগল কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকেলৈ এই ভাগৱতৰ মাধ্যমে আহিবলগীয়া আগন্তুক দিনত সমস্ত অঞ্চলবাসী যাতে কোনো অপায় মংগল নহয়, গৃহে গৃহে সুমংগল হয় তাৰে কামনা কৰি আমি আজি উদযাপন সমিতিয়ে এই অনুষ্ঠানবাসী আয়োজন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে আমাৰ শ্ৰীমদ ভাগৱত পাঠ প্ৰবচন আৰু ভাওনা প্ৰদৰ্শন উদযাপন সমিতিৰ তৰফৰ পৰা আমি আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাঘ মাহৰ 2, 3 আৰু 4 তাৰিখ ইংৰাজী 16, 17, 18 আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ বানমুখ চুতীয়া গাঁৱৰ বৰনামঘৰত আমাৰ বৰনামঘৰ সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত শ্ৰীমদ ভাগৱত পাঠ প্ৰবচন আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠান আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ মন্ত্ৰী প্ৰজনৰ পৰা আদি কৰি ধৰ্মধ্বজালৈকে ৰূপায়ণ হৈ গৈছে আৰু কিছু সময়ৰ পাছতেই আমাৰ শ্ৰীমদ ভাগৱত পাঠ শুভাৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী প্ৰভু ঈশ্বৰ ইয়াত পদাৰ্পণ কৰিব। তেখেতৰ উদ্বোধনেৰে আজি আমি আমাৰ শ্ৰীমদ ভাগৱত পাঠৰ শুভাৰম্ভ কৰিম আৰু সন্ধিয়ালৈ এই অঞ্চলৰে এজন বিশিষ্ট সমাজকৰ্মী আধ্যাত্মিক জগতৰ লগত জড়িত তথা বীৰলাচিত বৰফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা শ্ৰীযুত শান্তনু বুঢ়াগোহাঁই ডাঙৰীয়াই আমাৰ ইয়াত ভাগৱত প্ৰবচন কৰিবৰ বাবে আহিব। আৰু লগতে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে দিনজোৰা আমাৰ যিহেতু অবিৰত ভাগৱত পাঠ হ'ব, বাখ্যাৰ পাছত অবিৰত ভাগৱত পাঠ চলি থাকিব আৰু কালিলৈ সন্ধিয়ালৈ সদূৰ গহপুৰৰ পৰা আধ্যাত্মিক জগতৰ লগত জড়িত এজন সুপৰিচিত ব্যক্তি শ্ৰীযুত বিনীত বৰা বাপ আমাৰ মাজত আহি ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকিবহি। আৰু তৃতীয় দিনাখন আমাৰ ভাগৱত শেষ হোৱাৰ সময়ত আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী আমাৰ ননীগোপাল দেৱগোস্বামী প্ৰভু ঈশ্বৰ আমাৰ নামঘৰত পদাৰ্পণ কৰিব। আৰু ৰাতিলৈ আমি যোৰহাট আতিলা গাঁৱৰ এটি আমি ভাওনাৰ দল শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্ৰাণ ভাওনা আমি ইয়াত মঞ্চস্থ কৰিবৰ বাবে আগবাঢ়িছোঁ। আমাৰ থুলমূলকৈ আমাৰ কাৰ্যসূচী ইমানেই। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।